जय हिंद दोस्तों सपना মাজলে আৰু এটা নতুন জবৰ আপডেট লৈ আইছো DSSSB কোড অ্যাটেন্ডেন্ট ফালৰ পৰা এই পদবোৰ মুকলি কৰা হৈছে আৰু এই পদবোৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশন কিমান হ'ব কিমান এজ লিমিট কিমান বয়সৰ সীমা কোনসকল ল'ৰা-ছোৱালী এই পদৰ কাৰণে এপ্লাই কৰিব পাৰিব ফুল ইনফৰমেশন এই ভিডিওটো মাধ্যমে দিব বিচাৰিছো যদিহে প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো লৈ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই ল'ব যেতিয়া আমি নতুন ভিডিও আপলোড কৰো আপোনালোকে আগতেকে আমাৰ ভিডিওবোৰ পাব কাৰণে আৰু আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব স্কিপ নকৰিব স্কিপ কৰিলে আপোনালোকে বুজি নাপাব গতিকে আপোনালোকে স্কিপ নকৰিব ভিডিওটো সম্পূৰ্ণ চাব Organization name is DSSB, post name code attendant, room attendant and security attendant. कारण ए पदबु मुकली करा होइसे टोटल पोस्ट আছে আপোনালোকৰ 334 টা পোষ্ট আছে এপ্লাই মোড অনলাইন হ'ব এপ্লাই ডেট আপোনালোকৰ 26 আগষ্টৰ পৰা এপ্লাই হৈ আছে আৰু লাষ্ট ডেট হৈছে 24 ছেপ্টেম্বৰ 2025 অল ইন্ডিয়া ক্যান্ডিডেট মেল এন্ড ফিমেল ক্যান্ডিডেট এপ্লাই কৰিব পাৰিব এই পদৰ কাৰণে আপোনালোকৰ এজ লিমিটটো কৈ দিছো মিনিমাম আপোনালোকৰ বয়স 18 বছৰৰ পৰা ম্যাক্সিমাম আপোনালোকৰ 27 বছৰৰ বয়সলৈ হ'ব লাগিব আপোনালোকে এই সিলেকশন পাব এপ্লিকেশন ফিস ক'ব গলে আপোনালোকৰ জেনেৰেল ক্যান্ডিডেটে দিব লাগিব 100 টকা আৰু এসসি এসটি পিডব্লিউডি ক্যান্ডিডেট কোনো ধৰণৰ ফিস দিব দৰকাৰ নাই আপোনালোকৰ পেমেন্ট মোড ক্ৰেডিট কাৰ্ড ডেবিট কাৰ্ড এন্ড বেংক একাউন্ট দি আপোনালোকে পেমেন্ট মোডটো কৰিব পাৰিব তাৰপিছত আপোনালোকৰ ইয়াত সিলেকশন প্ৰসেস ক'ব গলে আপোনালোকৰ ৰিটেন এক্সাম হ'ব তাৰপিছত আপোনালোকৰ ইন্টাৰভিউ হ'ব তাৰপিছত আপোনালোকৰ এক্সাম প্যাটাৰ্ন আপোনাক কৈ দিছো 100টা কোৱেশ্চন থাকিব 100 মাৰ্ক থাকিব তাৰপিছত আপোনালোকৰ 1 ঘণ্টা 50 মিনিট আপোনালোকে টাইমটো পাব তাৰপিছত আপোনালোকৰ এডুকেশন কোৱালিফিকেশন ক'ব গলে আপোনালোকে 10 পাস ITI যদি পাস কৰিছে তেনেহলে এপ্লাই কৰিব পাৰিব এই পদটোৰ কাৰণে আপোনালোকে যদি মিনিমাম 10 পাসো কৰিছে তেনেহলে এই পদবোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব ইম্পৰ্টেন্ট ডকুমেন্টস আপোনালোকৰ লাগিব পাসপোৰ্ট সাইজ ফটো লাগিব সিগনেচাৰ লাগিব আধাৰ কাৰ্ড লাগিব এডুকেশন সাৰ্টিফিকেট লাগিব কাষ্ট সাৰ্টিফিকেট লাগিব এজ প্ৰুফ এখন দিব লাগিব তাৰপিছত আপোনালোকৰ এপ্লাই কৰিবলৈ আপোনালোকে মই ডেসক্ৰিপচনৰ লিংকটো দিছো আপোনালোকে গৈ ধুনীয়াকৈ আপোনালোকৰ যি ফৰ্ম ফিল আপটো কৰি ল'ব এপ্লাইটো